যোৰহাট জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান টিয়কৰ জ্যোতি বিদ্যাপীঠে বিহু উপলক্ষে গতিকৰী পদক্ষেপ গ্ৰহণ কৰে। বিহুৰ বন্ধৰ পিছত বৃহস্পতিবাৰে জাতীয় পৰম্পৰাগত সাজ পোছাকেৰে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ আহিছে। বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলোৱে ইজনে সিজনক বিহুৰ ওলগ জনাইছে। পাঠদান আৰম্ভৰ পূৰ্বে জাতীয় সাজপাৰে প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শ্ৰেণীকোঠাত গুৰু সেৱা কৰি আশীৰ্বাদ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে সৰুৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক নিজৰ জাতীয় কৃষ্টি সংস্কৃতিৰ বিষয়ে অৱগত কৰি অনাগত দিনবোৰত অসমীয়াৰ স্বাভিমান বিহুটিক হৃদয়ত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই পৰিৱেশ সৃষ্টি কৰা হৈছে বুলি মন্তব্য কৰে বিদ্যালয় কৰ্তৃপক্ষই। আমি আজিৰ এই দিনটোতে আচলতে আমি সকলো ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰী লগ হৈ আমাৰ অসমীয়াৰ বাপতি সাহোন বিহুটো আমি আনুষ্ঠানিকভাৱে উদযাপন কৰোঁ। আৰু আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে জাতীয় সাজপাৰ পৰিধান কৰি আহে আৰু গোটেই দিনটো আমি পাঠদানৰ কিছু অংশ আমি বিদ্যালয়ত খোৱাৰ পাছত আমি আচলতে ইয়াত আনুষ্ঠানিকভাৱে অস্থায়ী বিহু বাকৰিত বিহু উদযাপন কৰোঁ। আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আজি আমাৰ মাজলৈ বিহুৰ সাজাৰ অহাটো এটা ভাল আমি লক্ষ্য বুলি ভাবোঁ। আমি আশা কৰোঁ যাতে অসমীয়াৰ জাতীয় পৰিচয় দিব পৰা একমাত্ৰ সংস্কৃতি হৈছে বিহু। বিশ্ব দৰবাৰতে বিহুক পৰিচয় কৰি দিবৰ কাৰণে যাতে জাতীয় চেতনাৰে উদ্যুক্ত হ'বৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আজি আমি জাতীয় সাজপাৰ পৰিধান কৰি আহি আৰু আনুষ্ঠানিকভাৱে বিহু পৰিৱেশন কৰাৰ আমি ব্যৱস্থা কৰিছোঁ। অসম আদিত্য টিয়ক। অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা টেষ্ট ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হাইয়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000।